সৰ্বকালে তুহুৰ বংশৰ হৌক বৃদ্ধি তোমাৰ যি সৎ কঠীয়া এই সৎ কঠীয়া যাতে পুণ্যাত্মা জীৱসমূহ তোমাৰ পাছত যি আগমন ঘটিব কাৰণ কিয়নো জলকীয়াৰ পৰা জলকীয়াই পুলি ঠিক তেনেকৈ বেঙেনাৰ পৰা বেঙেনা পুলি ঠিক তেনেকৈ সন্তৰ পৰা পুণ্যাত্মাৰ পৰা পুণ্যাত্মাৰে এই সংসাৰলৈ নৱপ্ৰজন্মৰ আগমন ঘটিব গতিকে তেনেকুৱা আৰু ঈশ্বৰৰ কৃপাত যেতিয়া নেকি ঈশ্বৰৰ ইচ্ছা অনুসৰি সেই জীৱ ব্ৰহ্মবিলাক আহিব সেই জীৱ ব্ৰহ্মবিলাক সংস্কাৰী জীৱই আহিব কিয়নো ইয়া ঈশ্বৰৰ কৃপা ঈশ্বৰে কৈ থৈছে যে ঈশ্বৰে কৃপা কৰিছে কি আছে তোমাৰ বংশৰ বৃদ্ধি হওক আৰু যেতিয়া নেকি সুদামাৰ পুত্ৰৰ পৰা যি পুত্ৰ নাতি প্ৰজন্ম হ'ব সেয়া ঈশ্বৰৰ কৃপাৰ বশত সংস্কাৰী জীৱৰে আগমন ঘটিব তাত কোনো সন্দেহ নাই আমি যদি চাব খোজো কিয় সন্তৰ মহন্তৰ গৃহতো অসৎ সন্তানৰ জন্ম হ'ব পাৰে বহু উদাহৰণ আছে যেনেধৰণে ৰাৱণ আৰু বিভীষণ এজন পিতৃৰে সন্তান পিতৃ আছিল এজন বামন বামনৰ পুত্ৰ এজন হৈ গ'ল আসুৰিক স্বভাৱৰ অসুৰ প্ৰতাপী তাৰে আকৌ সেই একেই বীৰ্যৰে সন্তান কিন্তু বিভীষণ আকৌ ঈশ্বৰৰ হৰিভক্ত দেখিছেনে আৰু কিন্তু সুদামাৰ ঈশ্বৰৰ কৃপাত যেতিয়া নেকি বংশৰ প্ৰজনন আগমন ঘটিব তেনেকুৱা কিন্তু সম্ভৱ নহয় ঈশ্বৰৰ কৃপাত যিসমূহ ঈশ্বৰে যদি কোনোবাৰ কিবা আই বা বাপৰ ওপৰত যদি পৰি গৈছে ঈশ্বৰৰ কৃপা সেই জীৱৰ প্ৰতি কিন্তু তাত সন্দেহ নাই বেয়া অসংস্কাৰী জীৱৰ আগমন ঘটিব তাত কদাপি হ'ব নোৱাৰে কিয়নো ঈশ্বৰে সন্তুষ্ট হৈ আশীৰ্বাদ প্ৰদান কৰিছে কৃষ্ণ ইৰামেহি মতে সুদামা মালিক দিয়া বৰ বজাইলন্ত তৈৰ সন্তে ৰাম দামোদৰ আৰু হিয়াই শেষ বৰ প্ৰদান কৰি বৰ্তমান ৰাম আৰু কৃষ্ণ তাৰ পৰা যাবৰ কাৰণে প্ৰস্তুত হৈছে ৰাম হুয়ায়াতি বিভূষিত বখনে ভূষণে সতু ভীতি যায় বেহি ৰংগে গোপগণে যেনেধৰণে এপাহ ফুলত মৌৰা ভোমোৰাৰ যেনেধৰণে থোক পাতি থাকে ভগৱন্ত পুৰুষৰ আশে পাশে সকলো বৰ্তমান যি ব্ৰজৰ গোপী সমস্ত বালক লগৰীয়াসমূহ গৈছিল সকলোৱে বেহি কৰি আছে ৰাম পৰময়া নন্দে ৰাজ পথে চলি যান্ত যুৱতীকো বুজা যায় তাইক দেখিল আৰু গৈ থাকোঁতে বৰ্তমান এতিয়া
যি এগৰাকী যুৱতীক লগ পাইছে যি বৰ্তমান কুবুজা বুলি কৈছে পুঁজি বুঢ়ী ৰাম সুগন্ধ চন্দন পাত্ৰ হাতে আছে ধৰি উচিলন্ত ওচৰ চা পিয়া হাঁহি হাঁহি আৰু ভগৱন্ত পুৰুষে ওচৰলৈ গৈ পিনাই সেই কুবুজা যুৱতী গৰাকীৰ ওচৰলৈ গৈ হাঁহি হাঁহি কৈছেগৈ কিয়নো কুবুজাৰ এটা পাত্ৰ সুগন্ধিৰ পাত্ৰ এটা লৈ ফুৰিছে সুগন্ধ চন্দন পাত্ৰ হাতে আছে ধৰি চন্দনৰ এটি পাত্ৰ কুবুজা গৰাকীয়ে লৈ ফুৰিছে আৰু ভগৱন্ত পুৰুষে কুচিলন্ত ওচৰ চাপি হাঁহি ধৰি যে তুমি কিনো লৈ আছা জানিও নজনা ভাও ধৰি সুধিছে মুখত মিচিকে হাঁহি এৰা কোন তুমি পৰমৰ মণি অনুৰাগী সুগন্ধ চন্দন ইটো নিয়াকা কলাগী কোননো তুমি আৰু তুমি কাৰ কাৰণেনো এইয়া সুগন্ধিযুক্ত চন্দন লৈ গৈছা দিয়া যেবে আমাক চন্দন ইটো দান অচিৰকালতে শুইব তোমাৰ কল্যাণ যে হে আই তুমি আমাক দিব পাৰিবানে চন্দন যে আমাক দিলে তোমাৰ ব্যৰ্থ মিছা নাযায় কিয়নো অচিৰ কালতে শুইব তোমাৰ কল্যাণ আমাক যদি দিয়া তোমাৰ কিন্তু কল্যাণ হ'ব অতি সোনকালে ৰাম শুনি সুন্দৰ হৈৰিন্ধি বোলে হাঁহি জানা কংস ৰাজা দয়া মিখে মুখ্য ডাকি গতিকে শুনাচোন তোমালোকে যি সুধিছা আমিনো কোন আমাৰ নাম হৈৰিন্ধি আৰু আমি বৰ্তমান কংস মহাৰাজৰ পৰম দাসী মুখ্য দাসী বুলি কৈছে সেইকাৰণে কংস মহাৰাজনৰ কাৰণে আমি চন্দন লৈ গৈ আছো ৰাম সাজু চতু অংগৰাগ মনোহৰ মোহৰ চন্দনে নিপ তীৰ ৰুচিকৰ আৰু কিয়নো বোলে কংস মহাৰাজাই আমাৰ এই চন্দনৰ সুগন্ধি কিন্তু অতিব ভাল পায় ৰুচি ভাল পায় আৰু এই চন্দন চতুৰ্বিধ অংগৰাগ মনোহৰ সকলো অংগতে ৰাজনে কিন্তু ব্যৱহাৰ কৰে বৰ্তমান চন্দন ৰাজযোগ্য চন্দনক সাজু মই মাত্ৰ তুমি হব বিনয়াৰ আছে কোন পাত্ৰ কিয়নো আমি এই তৈয়াৰ কৰা যি চন্দন যিসকল ৰজা হ'ব বৰ্তমান ৰাজযোগ্য যদি তোমালোকৰ ৰজাৰ যোগ্য হলাহেঁতেন নিশ্চয় দিলোহেঁতেন আৰু বৰ্তমান কিয়নো
ৰাজযোগ্য চন্দনক সাজো মই মাত্ৰ যিসকল ৰজা তেওঁলোকৰ কাৰণেহে মই এই চন্দন সাজো তৈয়াৰ কৰোঁ আৰু তুমি হ'ব বিনা আৰু আছে কোনো পাত্ৰ চন্দন কাঠে ফুট লয় নহয় ফুটটো এতিয়া লোৱাটো দেখুৱাইছেহে কিন্তু সেইটোও নহয় গুণটো লাগিব গুণটো হ'লে নহ'ব এনেকুৱা এটা কথা হৈছে বাৰু দিয়ক কিয়নো এতিয়া হৰিণধীৰ এটা কথাতে এটা কথা ক'লে হয় যে ৰাজযোগ্য চন্দনক সাজো মই মাত্ৰ তুমি হ'ব বিনা আৰু আছে কোনো পাত্ৰ দুজোকাৰে দুটা অৰ্থ প্ৰকাশ কৰি দিলে কিয় কৈ দিলে এফালে ক'লে সৰ্বপ্ৰথম ক'লে যে যিসকল ৰজা হ'ব বৰ্তমান কংস মহাৰাজন আসনাধিষ্ঠ হৈ আছে তেওঁ এইখন ৰাজ্যৰ ৰজা তেওঁৰ কাৰণে বৰ্তমান আমি লৈ গৈ আছো আৰু যদি কোনোবাই বিচাৰে যদি ৰজাৰ যোগ্য হয় অকণমান লৈ লোৱা তেওঁ দিয়াত আমাৰ আপত্তি নাই কিন্তু এটা অন্তৰ্নিহিত কথা কিন্তু ৰামকৃষ্ণটো সেই মুহূৰ্তলৈকে ৰজা হোৱা নাই এতিয়া পাছৰ পদে ক'লে যে তুমি হ'ব বিনা আৰু আছে কোনো পাত্ৰ তোমাক নিদি জানো আৰু কাক দিম আৰু এই চন্দনৰ পাত্ৰৰ গৰাকী কোন আছে কেনেকৈ বুজি পালে ভগৱন্ত পুৰুষৰ মহিমা মনত এটা কাৰণ ঈশ্বৰক দৰ্শন পোৱা ঈশ্বৰ কৃষ্ণৰ ৰূপেই বুলিছে মোহ যোৱা মোহিনী সৰ্বপ্ৰথমটো নিদিন চাগে কৰিছে অকণমান যেতিয়া ধৰি লওক ঈশ্বৰ কৃষ্ণক সঁচাকৈ ঈশ্বৰ কৃষ্ণই যেতিয়া মায়াৰ ভ্ৰম আঁতৰাই দিব তেতিয়া সবিনয় ভাৱ আপোনা আপুনি ফুটি উঠিব ৰামে তোমাক দি বহু কত জনমৰ ভাগে দিলে কচন্দন দুই কয়াতি অনুৰাগে আৰু ঈশ্বৰ কৃষ্ণই দৰ্শন কৰোৱালে হৃদয়ত চাগৈ উপলব্ধিটো কৰোৱাইছে যে হৰিণধিক এওঁই জগতৰ ঈশ্বৰ তোমাক নিদিনো কাক দিম সেইকাৰণে ভাৱ জাগি উঠিছে কিয়নো তোমাক দিবহু কত জনমৰ ভাগে তোমাক যে তুমি চন্দন বিচাৰিছা আৰু তোমাক আমি যে দিবৰ পৰা যোগ্যতা হম কিমান চাগে আমাৰ জনমৰ ভাগ্য দিলে চন্দন দুই আতি অনুৰাগে কোনো অসৎ ভাৱ নকৰে সন্তোষেৰে প্ৰদান কৰিছে ৰাম আৰু বলৰাম আৰু শ্ৰীকৃষ্ণ এই ৰাম সুকুমাৰ সুন্দৰ মধুৰ সম্ভাষণ কি হাস্য কটাক্ষ কৃষ্ণৰ নিৰীক্ষণ কিয়নো ঈশ্বৰ কৃষ্ণৰ চাৱনিতে সকলোখিনি মুহিয়ে পেলাব পাৰে সুকুমাৰ সুন্দৰ মধুৰ সম্ভাষণ ঈশ্বৰ কৃষ্ণৰ কি মধু আলাপ দেখি হাস্য কটাক্ষ কৃষ্ণৰ নিৰীক্ষণ দেখি যে এটা কটাক্ষ অকণমান বেকা ভাজেৰে যি চাওঁ নেচাওঁ কৰি যিটো কটাক্ষ চাৱনিৰ যিটো মিচিকে এটা চকুত আহি ভাবেৰে এই মোহত আৰু কোন থাকিব পাৰে মুখ নোযোৱা কৰি উপজিল কাম ভাৱ ভুল ভৈল মনে সহস্তে ৰঞ্জিল দুইৰো হৰিৰ চন্দনে
জয়তী ৰাম দামোদৰ এৰা পিন্ধাইলে চন্দন মাত্ৰ সুন্দৰী সাদৰী দুষ্ট ভৈলা এতে কতে কৃপাময় হৰি এৰামেতে কণে দেখাইলা ফল ভকতৰ গতি হৈল কুবুজি কৰিছো কৰিবা কমতি ভকতৰ দুখ আছে যে সকলোকে দি থৈছে ভকতৰ পদে কৃষ্ণে কৰিয়াই আক্ৰান্তি আইৰ দুই ভৰিৰ চৰণৰ আগে যান্তি ওপৰক লাগি ডুংগা দিলা জগন্নাথে হৰিলন্ত সম্ভুতিনি তলৈ কৰনা পৰকিলা মাতে কিবা মই মহাগৰী হৈলা এতে কতে তাই পৰম সুন্দৰী ঈশ্বৰৰ যেতিয়া সঁচাকৈ চৰণ পংকজত স্পৰ্শ কৰিব আৰু একমাত্ৰ হৰিন্ধিয়ে এতিয়া যে সেই হুকুমাৰ যি কণমানি বালক দুজনক দেখি পিনাই ৰজালে নিয়া চন্দনকে যেতিয়া নেকি দি দিব পাৰিছে তেতিয়া ঈশ্বৰ কৃষ্ণতো কিবা এটা উপকাৰ নিশ্চয় কৰিব লাগিব যি বৰ্তমান হৰিন্ধি বৰ্তমান এতিয়া কুবুজা নাম এটা হৈ আছে ভালকে খোজ কাঢ়িব নোৱাৰে লাখুটি এডাল লৈ থাকে আমাৰ বৰ্তমান বৃদ্ধ আই বাপসকল যে আমি দেখা পাওঁ ঠিক তেনেধৰণৰ এটা শৰীৰো ঠিক বৃদ্ধৰ কিন্তু বৰ্তমান এতিয়া ভগৱন্ত পুৰুষে কি কৰিলে তাইক ধৰি পিনাই যি বেকা ভাঁজ আছিল সকলো চিধা হৈ এতিয়া এগৰাকী অতীব সুন্দৰীৰ ৰূপলে পৰিণত হৈ গ'ল কিয়নো হৰিন্ধি আচলতে সাপগ্ৰস্ত হৈ আছিল সেয়া আমাৰ ভালকৈ মনত নাই কাৰণে আপোনালোকক কোৱা নাই আৰু কাহিনীটো হৰিন্ধি কোন আছিল কিহৰ কাৰণে কুবুজা হ'ব লগাত পৰিল আৰু ঈশ্বৰে বৰ্তমান এনেকৈ আজি আহি কৃপাক কেনেকৈ কৰিবলৈ সক্ষম হ'ল ইয়াৰ পাছৰ পদত ওলাবও পাৰে আমি গৈ থাকোচোন বাৰু ৰূপে কোনে সমপন্না পৰম বিতুপনি কৃষ্ণৰ নিমিত্তে মতে মদনয় গনি ৰামে কৃষ্ণৰ অৱস্থাত ধৰি বুলন্ত বচন মুতাবে কুয়ো মহাপুৰুষ পখন যে হে কৃষ্ণ কৃষ্ণৰ বস্ত্ৰত গাৰ পৰিধান কৰি থকা বস্ত্ৰত ধৰি পিনাই কৈছে সুন্দৰী গৰাকীয়ে
যে হে কৃপাময় মহাহৰি হৰিলা এই আই এই টেমাটোত যা টেমা এটা আছে মুত আবে হৈও মহাপুৰুষ প্ৰসন্ন এই টেমাটোত যা যে হে প্ৰভু তুমি কৃপাৰ সাগৰ দয়াৰ সাগৰ কৰুণা নিধান গতিকে আমাক কৃপা কৰা বাপৰা হয় আমাৰ ঘৰলৈ যাব লাগিব এটা কাম ভাৱৰ বৰ্তমান ব্যক্ত কৰিছে হৰি ইয়াৰো নিশ্চয় ঈশ্বৰৰ কিবা জ্ঞান তোমাক এৰিবে আৰু নপাহৰো আমি ইহক আঁকিও আবে জগতৰ স্বামী এইফালে লৈ আহ তোমাক প্ৰভু এৰিবলৈ মন যোৱা নাই নাই যোৱা কিয়নো তুমি জগতৰ স্বামী আমাৰ গৃহ লৈ আহিব লাগিব কৈছে আৰু কোনখন গৃহৰ কথা কোৱা গৈছে ইয়াৰ মায়াৰ গৃহৰ কথা কোৱা নাই যদিও বৰ্তমান মথুৰাৰ বাহ্যিক অসাৰ সংসাৰখনৰ কাহিনী এটাৰ দ্বাৰা ইয়াত কি আছে জীৱ আত্মাৰ পৰমাত্মাৰ লগত মিলনৰ কথাখিনিহে কৈ থকা হৈছে বৰ্তমান জীৱ আত্মাই প্ৰকাশ কৰিছে পৰমাত্মাক হে প্ৰভু তোমাক এৰিবলৈ মন যোৱা নাই কাৰণ কিয়নো জীৱ আত্মাই কৰ্মৰ সূত্ৰে এই সংসাৰত ক'ৰবাত বান্ধ খাই আছে গৃহলৈ মাতিছে মানে হয় কৃষ্ণক হৰিণ দিয়ে বৰ্তমান যে গৃহলৈ মাতিছে কিয়নো এই জীৱৰূপী ব্ৰহ্মই ইয়াত থাকাৰ ৰূপ এটা লৈ কৰ্মৰ যি সৎকৰ্মৰ দ্বাৰা পুণ্য আৰ্জিত আছিল অসৎ কৰ্মৰ দ্বাৰা যি পাপ আছিল তাৰ দ্বাৰা ভোগ বৰ্তমান ভোগ কৰি আছে এই সংসাৰত এই সংসাৰৰ পৰা তুমি আহিলেহে প্ৰভু তুমি নিলেহে আমি যাব পাৰিম পাৰিম অঁ গতিকে তুমি আহিবই লাগিব আমাৰ প্ৰতি প্ৰভু প্ৰসন্ন হোৱা সেইটোৱে কিয়নো তোমাকো এৰিবে আৰু নপাহৰো আমি তোমাক জীৱ আত্মাই যেতিয়া পৰমাত্মাৰ দৰ্শন হৈ যাব তেতিয়া এই সংসাৰখনৰ অসাৰ বস্তুৰ প্ৰতি আৰু একো মায়ামো নাথাকে কেৱল প্ৰভু লৈ যোৱা যিকেইটা দিন থাকে কেৱল ঈশ্বৰ কৃষ্ণৰ কেহানি উঠাই লৈ যায় এতিয়া আমি আমাৰ সংসাৰবিলাকত বাহ্যিকত যদি চাওঁ আমাৰ বৃদ্ধ আই বাপসকলৰ মুখত কেতিয়াবা হয় যে আমি এই কথাষাৰ শুনি পাওঁ অঁ আৰু কিমান শাস্তি খাই থাকিম ঈশ্বৰে নিনিয়াও হ'ল অঁ আমাৰ বৃদ্ধ আই মাতৃসকলৰ মুখত কেতিয়াবা আমি শুনিবলৈ পাওঁ সেই কথাষাৰে কিয়নো ভগৱন্ত পুৰুষে তেতিয়ালৈ নিব কিয়নো কৰ্ম বন্ধনৰ সেই মুক্ত হ'বৰ পৰা কিন্তু বান্ধটো নিজে খুলিব লাগিব অঁ লাগিব ঈশ্বৰৰ নাম লৈ ঈশ্বৰক ভজনা কৰি পিনাই কৰ্ম বন্ধন হয় ছেট কৰিব পাৰে হয় হয় সেইকাৰণে হৰিন্ধিয়ে কৈছে প্ৰভু আমি যাব লাগিব আমাৰ গৃহলৈ তুমি আহিব লাগিব আৰু আমাক এই সংসাৰৰ ভৱ সংসাৰৰ পৰা তুমি গত্যন্তৰ গতি প্ৰদান কৰা তোমাৰ পৰা আমি এক মুহূৰ্ত আৰু এৰি থাকিব নোৱাৰো জীৱ আত্মাই পৰমাত্মাক প্ৰকাশ কৰিছে যিটো কাম ভাৱ আছিল আমাৰ বাহ্যিকত ইয়াক অকণমান বেয়াকৈ ভাবিব কিন্তু বেয়াৰ নহয় এয়া এটা জীৱ আত্মা আৰু পৰমাত্মাৰ মিলনৰহে সম্পৰ্ক বৰ্তমান মাথো ৰামে ৰামৰ আগতে ধৰি আজোৰে সুন্দৰী সমস্তে গোপৰ মুখ চাই হাকি হৰি সুন্দৰ
সুন্দৰীয়ে কিন্তু ৰামক ধৰিছে বুলি কৈছে এই জোকাত এটা ডাঙৰ তত্ত্ব যুক্ত হৈ আছে কিয়নো হৰিণীয়ে কাক ধৰিছে ৰামৰ আগতে ধৰি আজোৰে সুন্দৰী সমস্তে গোপৰ মুখ চাই সাক্ষী ধৰি কিয়নো ৰামক ধৰিছে বুলি কৈছে হৰিণীয়ে তাৰমানে কি জীৱ আত্মাই পৰমাত্মাক আমি সমস্ত জনাই গাই থাকো গুৰুজনাৰ কৃপাৰ বশত আমি এটি কীৰ্তন স্বামী ৰাম নিৰুৱাৰ চৰণ তোমাৰ বুজিছেনে যিটো ৰাম নামৰ নৌকা ৰাম নামৰ মহত্ব বলৰামক ধৰিছে মানে ৰাম নামৰ আশ্ৰয় লৈছে বৰ্তমান গতিকে জীৱৰ কাৰণে তেওঁৱে সকলোৰে আমাৰ স্বামী যেনেধৰণে হৰিণীয়ে ৰামৰ বলৰামৰ কষ্টত ধৰি যাবই লাগিব আমাৰ গৃহলৈ ঠিক তেনেকৈ আমিও স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ গতিকে আমাৰ সমস্তৰে সেইজনা স্বামী হয় আমিও আইসকলে তিনি বস্ত্ৰ পৰিধান যি সাজ পোছাক চাদৰ মেখেলা পৰিধান কৰে ই আমাৰ বাহ্যিক সংসাৰখনত পোছাকৰ দ্বাৰাই দেহৰ দ্বাৰাই কৈ দিব পাৰি মতা আৰু পুৰুষ আৰু প্ৰকৃতি মতা আৰু ইয়াত দেহৰ বিকাৰ গতিকে আত্মাৰ দৃষ্টিত আমি সমস্ত জীৱ ব্ৰহ্ম তেৰাৰ সেইজন ঈশ্বৰ কৃষ্ণ স্বামী আমিও কিন্তু ব্ৰাপ সমস্তই পুণ্য ধামলৈ আহিলে আমাৰ যি বৰ্তমান কায়িক দেহ পুৰুষ আৰু প্ৰকৃতিৰ মাজত যি ভেদাভেদ পুৰুষৰ দাড়ি যি ওলায় আমিও এই দাড়ি কিয় চাফ চিকুণকৈ আহোঁ গুৰুজনাৰ দৰ্শনত সেইটো কাৰণে চাফ চিকুণতা আছে এই চাফ চিকুণতাই আমাক প্ৰকাশ কৰিছে যে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ আমাৰ বৰ্তমান আইসকলে আমাকে স্বামী বুলি মানিছে সেৱা কৰিছে আৰু আমি যে এই মোজ গোছা কাটি কি প্ৰমাণ দিব খুজিছো আমি যে গাই থাকো সেই জোকা যে স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ আমাৰ ওপৰতো স্বামী আছে তাৰমানে সেইকাৰণে এই যে এই সংসাৰখনৰ মায়াৰে কল্পিত যি আমাৰ পুৰুষৰ যি লক্ষণযুক্ত এই দেহো তাৰমানে আমি প্ৰকৃতিলৈ পৰিণত কৰিছো সেইটো কাৰণে এই আমাৰ দেহ ধৰ্ম বিনাশী বুলি কৈছে সেইকাৰণে আত্মা ধৰ্ম অবিনাশী মানে এই বিনাশী দেহটোকো আমি